নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ যিটো প্ৰভিজনেল ফাণ্ড সেই ফাণ্ড সম্পৰ্কত বিত্ত বিভাগৰ পৰা এটা শেহতীয়া আপডেট আহিছে, যিটোৱে কৰ্মচাৰীসকলৰ মনত অত্যন্ত উৎসাহৰ সৃষ্টি কৰিছে। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে যে দি মিনিষ্ট্ৰী অফ ফাইনেন্স হেজ এনাউন্সড দি interest rate of the General Provident Fund (GPF) and other similar Provident Fund initiative for the October to December 2024 quarter. অৰ্থাৎ মিনিষ্ট্ৰী অফ ফাইনেন্সে অক্টোবৰৰ 1 তাৰিখৰ পৰা ডিচেম্বৰৰ 31লৈকে 2024 চনৰ যিটো GPF প্ৰভিজনেল ফাণ্ডৰ যিটো ইণ্টাৰেষ্ট ৰেট সেই ৰেটটো জাৰি কৰিছে। দি GPF ইণ্টাৰেষ্ট ৰেট উইল বি ষ্টে এট 7.1% ফৰ দিছ পিৰিয়ড। এই পিৰিয়ডটোৰ কাৰণে 1 অক্টোবৰৰ পৰা 2024 চনৰ 31 ডিচেম্বৰলৈকে GPFৰ ইণ্টাৰেষ্ট থাকিব 7.1%, 7.1% হ'বগৈ, দি ছেম এজ প্ৰিভিয়াছ পিৰিয়ড। গতিকে এই ফাণ্ডৰ লগত জড়িত 10টা এনে ফাণ্ড আছে, যিসকলৰ নাম ইয়াত উল্লেখ কৰা আছে। টু বি পাব্লিছড ইন দি পাৰ্ট 1 ছেকশ্যন অফ দি গেজেট অফ ইণ্ডিয়া, ইণ্ডিয়াৰ গেজেটত প্ৰকাশ পাব। ৰিচলিউশ্যন আপোনালোকে নিশ্চয় দেখিছে, ইয়াত প্ৰভিজনেল ফাণ্ডৰ সম্পৰ্কত উল্লেখ আছে। তাত কিবিলাক ফাণ্ড উল্লেখ থাকিব? দি জেনেৰেল প্ৰভিজনেল ফাণ্ড, যিটো চেণ্ট্ৰেল ছাৰ্ভিচসকলৰ ক্ষেত্ৰত থাকিব। দি কণ্ট্ৰিবিউটৰি প্ৰভিজনেল ফাণ্ড ইণ্ডিয়াৰ লিখা আছে, দেখিছে। এনেদৰে 10টা ফাণ্ডৰ ইয়াত উল্লেখ আছে। দি অল ইণ্ডিয়া ছাৰ্ভিচেছ প্ৰভিজনেল ফাণ্ড, এনেদৰে এই 10টা ফাণ্ডৰ কথা উল্লেখ আছে, যিটো GPF আৰু তাৰ সৈতে একেধৰণৰ মিল থাকে। গতিকে অত্যন্ত এটা ভাল খবৰ বুলি ক'ব লাগিব। অৰ্থাৎ 1 অক্টোবৰ 2024 পৰা 31 ডিচেম্বৰ 2024লৈ 7.1% ইণ্টাৰেষ্ট পাব।